গাইজ আম চোৰ কৰিব আহিছোঁ মানে ইমান আম বিচাৰিলোঁ আম বিচৰি বনাই গতিকে বাৰী দি আছোঁ আহিলে এডাল আম দেখা পাইছোঁ আৰু আমটো গাইজ এডাল আম পালোঁই মানে আম বিচৰি পোৱা নাছিলোঁ কিন্তু এডাল গাছ আছে গাছত আমাৰ গাছো উঠি গৈছে চাব পাৰে আপোনালোকে এতিয়া আমি আম পাৰি হ'লে আম খাম আমটো দেখাই দেচোন চাব পাৰে গাইজ ৰেয়াৰ আম পাবাৰ নাই আজিকালি খুব কম লাগছে এই বছৰ আৰু সেইফালে পাৰি আছে গাইজ আপোনালোকক দেখুৱাই আছোঁ আম খোৱা ব্লক এইগিলা আৰু এটা ওপৰত আছে আমি তিনিটাই আছোঁ বেছি মানুহ অহা নাই তিনিটাই আছোঁ এই তিনিটাই আজি ভালকৈ আম খাম আৰু আপোনালোককো দেখুৱাই আছোঁ এই কিমান পাৰি আছোঁ আজি গোটেই এই বছৰৰ প্ৰথম আম খাম না খুব ভাল লাগিব গাইজ আপোনালোককো দেখুৱাই আছোঁ ঠিক আছে এতিয়া চাব পাৰি কিমান আম হ'ব গাইজ নামি আহ এতিয়া আম বুটলি আছে গাইজ চাব পাৰে আমি ইয়াতে নাখাওঁ জেগাটো ক'ত হ'ব প্লেচটো ক'ত হ'ব নদী পাৰত খাম গাইজ ব্লক তাতে লগ পাই আছোঁ গাইজ আম খোৱাৰ নামত কিমান কষ্ট কৰিব লাগে চাওকচোন এনেকুৱা এটা লগ থাকিলে কিন্তু ভাল গাছত উঠা লগ চাব পাৰে গাছত উঠি ই পাইছে গোটেইখিনি আম আৰু খুব কষ্ট হৈছে এই বঢ়িয়া চাওকচোন আপোনালোকে বহুত লৈছোঁ আৰু এইটো এই মাইনা তোক বোলে আম লাগে এটা আম এটা দিলোঁ আৰু বেছি নাই মাইনা টেনশ্যন ল'ব নালাগে এইটো এনজয় কৰ ঠোঙাত ধৰি ল'ম লৈ পেলাই আমি ক'ত খাম জানানে আমি খাম নদীৰ পাৰত খাম বাকী নদীৰ পাৰত আম খোৱাৰ মজাই বেলেগ তাতে কলপাত পাৰি একেলগে চব লগ লাগি পেলাই আৰু কোনোবা বেলেগ চলি আহিব সিহঁতকো দেখি আছোঁ এতিয়া আমগিলা আমি লৈ যাই আছোঁ এনেকৈ ঠোঙাত ধৰে গাইজ আমি আহিছোঁ এতিয়া নদীৰ পাৰত যাম সেইকাৰণে এই সিমানত খাম গাইজ চব যোগাৰ ৰেডি কৰি লৈ আহিছোঁ নোমোৱা জাৰা গোটেইখিনি আছে আৰু লগত চলি আহিছে এতিয়া চাব পাৰে পথাৰ আছে পথাৰৰ মাজত ভাল লাগিব এতিয়া আম খাই হ'লে বহুত ভাল লাগিব গাইজ এনজয় গাইজ লেটছ এনজয় আমাৰ প্ৰথম হয় যোৱা বছৰ এইবাৰ আম কমকৈ লাগছিও মানে গাছত আম নাপায় সেইকাৰণে মানে আমি বিচৰি বেলেগৰ বাৰীৰ পৰা চোৰ কৰি হ'লেও আম আনি খালে খাম আমি এইটো আমাৰ এইটো গাই যি কয় ক'ব আমি চোৰ কৰি আছোঁ একদম সঁচা কথাটো কৈছোঁ কিন্তু আমি যোনকেইটা আম খাওঁ সেইকেইটা লাগা নাই সেইকাৰণে আমি অলপ দূৰ খাওঁ আমি প্ৰথমে এইবাৰে নদী এটা আছে কাষতে নদীটো আছে আমি নদীৰ পাৰত খাম এনেকুৱা প্লেচ আপোনালোকে জেগা বেছি নাপায় আমাৰ এইখিনি হাতত আছে আমাৰ এই চপনা এৰিয়াটোত এইখিনি একদম খুব সুন্দৰ জেগা এই চাব পাৰে নদীৰ পাৰত এইবাৰে নদীটো একবাৰ দেখাই দিয়া খুব সুন্দৰ নদী আম খাই যদি বল লাগে কিন্তু বেয়া লাগে কেতিয়াবা আপোনালোকে যদি ইচ্ছা আছে খাবার ইচ্ছা কৰে এইগিলাখানত আছে আমি সৰুতেই যোৱা বছৰটো বহুত খাইছোঁ এইবাৰ অলপ কমেই হ'ল এইবাৰ প্ৰথমবাৰ আছোঁ আম নাই কাৰণে বেছি আম নোহোৱাৰ কাৰণে আমি আহিব পৰা নাছিলোঁ সেইদে অলপ মানে উৎপত্তি আমাৰো চলে গাইজ এইখিনি জেগাত আমি আম খাম বুলি ভাবিছিলোঁ কিন্তু জেগাটো সিমান এটা ভাল নালাগিল গতিকে আমি এতিয়া শাকো পাৰ সেইফালে যাম সেইটো পাৰে খাম গাইজ আহক অলপমান শাকো পাৰ হয় সেইদে অলপ শাকত উঠা এক্সপিৰিয়েঞ্চ আছে কিন্তু ভাল লাগি শাকত উঠি গাইজ এটা চব মানে এতিয়া ৰেডি কৰি আছে আমাৰ টিকুই ৰেডি কৰি আছে গোটেইখিনি কাম এতিয়া আম আনি ৰেডি কৰি থৈ দিছোঁ আৰু মানুহ আহিছে কেনে লাগিব ৰাহুল ভাই আছে টিকু ভাই আচ্ছা এক্সপিৰিয়েঞ্চটো ভাল লাগিব আজি গোটেইখিনি দেখুৱাই আছোঁ অলপ টাইম ৱেইট কৰক এটা বস্তু দেখোঁ মানে আমি আম খোৱাৰ কাৰণে এই চাব পাৰে এইটো বস্তু এইটো বিশালৰ পৰাই কিনি আনিছিলোঁ কিন্তু দুৰ্ভাগ্যবশতঃ এইবাৰ আমেই নাই এইটো আজি ইউজ হ'ব প্ৰথমবাৰ ইউজ হ'ব অতি আবার বন্ধু ই তাৰমানে শাকত উঠবে তামাম ভয় কৰে তথাপি সি আজি উঠছি আমৰ শকত এক নম্বৰ কাৰণ আমৰ কাৰণে শাকো পাৰ হৈ আছে গাই চাব পাৰে কি ভয় কৰি আহিছে ভয় লাগে বোলে
এইবিলাক ৰাজা ভাই তাৰমানে আমাৰ কাৰণে চৌদা লৈ আহিছে, তাক আমি ফোন কৰি কৈছিলোঁ। আৰু এটা বিশেষ বস্তু লৈছে, বিশেষ বস্তু হ'লে এইটো চিখৰটো নহ'লেতো আমাৰ নচলে, কামেই নচলে। এইখিনি আমৰ বেৰু ধৰিছে, আমি ইটাকলান খোৱাই নাই তাৰমানে। এইবছৰ প্ৰথম তাৰমানে কি ক'ম, দুখৰ কথা, আম খাবাই পোৱা নাছিলোঁ, আমৰ বেৰু ধৰি গ'ল। ৰাজা ভাই খাই আছে তাৰমানে। কেনে তাৰমানে টেঙা আছে নেকি? টেঙা নেকি? আজি আটাইতকৈ টান কাম এইটো আম খোৱাৰ ভিতৰত, এই জ্বালাটো সেই কৰা। ইয়াৰ হাতৰ অৱস্থা নোহোৱা হৈ গৈছে গাইছ। কথা আছিল আমাৰ লগত টিকু আছে, টিকুই চব কাম কৰি আছে। আমাৰ সমস্ত দায়িত্ব আমাৰ টিকুই লৈছে। গুড বয়, ইজ ভেৰি গুড বয়। ভাল হ'ব, য়েছ 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 য়েছ। এই খাবলৈ ভাল লাগিব গাইছ। আপোনালোকৰ জিভাৰ পানী পৰছি না কওকচোন গাইছ। গাইছ আমাৰ আম খোৱা অন্তিম পৰ্বটো আহি আছে, গোটেইখিনি খানা হ'ল আৰু অলপ দেৰিকৈ হামলা কৰিম গোটেইকেইটাই। আমি 4জন আছোঁ, এতিয়া ৰাজা ভাই আছে, চিকু ভাই আছে আৰু আমাৰ ৰাহুল ভাই আছে আৰু মই আছোঁ। মোক নেটক মোক আপোনালোকে জানেই, চিনি পায় আগতে। খাব হৈছে নেকি গাইছ? এতিয়া হামলা কৰিলি হ'ল গাইছ। আমাৰ টিকুৱে ফাৰ্ষ্ট বাইটটো আমাৰ টিকুই ল'ব। কেনে লাগছি? ভাল লাগছি না? কেনে এই কেনে লাগছি ৰাজা ভাই? আল্টিমেট গাইছ আমি খাই লওঁ, তাৰপাছত আপোনালোকক দেখুৱাই আছোঁ। দেখাব লগা গাইছ নাই আৰু। বাই বাই। পৰ্ব সেই হ'ল, মানে অলপমান ৰৈ গৈছে, ইমান গোটাই এতিয়া খাব নোৱাৰিলোঁ। ই কৰিব এতিয়া ঘৰলৈ লৈ যাব, মাকৰ কাৰণে বোলে লৈ যাব বোলে। এই ঘৰক লেন মাকক লৈ মাইৰেক লৈ আনিবি দে, মিছা কথা ক'ব নালাগে। এই ভাতত কাবাক দিব, সি মাকক লৈ লৈছে। তিৰি থাকিলে তিৰিক লৈ নিয়া বুলি ক'লোঁ, এতিয়া তিৰিও নাই, এতিয়া বিয়াই পতা নাই, মাকলৈকে আনি দিব। আহি আছে নেকি? কোনোবাই ৰেডি হৈছে? ঠিক আছে। আম হ'ল আজিৰ ভিডিঅ'টো সেইখিনি হাততে সামৰিছোঁ, বেছি দীঘলীয়া নকৰোঁ। এতিয়া আমি বহি আছোঁ নদীৰ পাৰত গোটেইকেইটা, ভাল লাগছে। এতিয়া শাকো আছে, নদীৰ পাৰত বহি আছোঁ। আজিলৈ বাই বাই, আৰু বেলেগ এটা ভিডিঅ'ত লগ পাই আছোঁ, আৰু ভাল ভাল কণ্টেণ্ট আহি আছে, তাৰ কাৰণে ছাবস্ক্ৰাইব কৰিব পাৰে। বাই বাই, ধন্যবাদ।